হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এক্সপিৰিয়েঞ্চ আছাম। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম 5500 যিটো LPME ৰিক্ৰুইটমেণ্টৰ ভেকেঞ্চি পেণ্ডিং হৈ আছে তাৰ কিমান কাট অফ যাব সেইটোৰ ওপৰত আজি এই ভিডিঅ'টো হ'ব। স্পেচিয়েলি এই ভিডিঅ'টো হ'ব ধুবুৰী ডিষ্ট্ৰিক্টৰ ওপৰত। ধুবুৰী ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছিল সেইটোৰ হিচাপত আমি কাট অফ এটা অনুমান কৰিম, গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। গতিকে এইখন নটিচ আছিল 1 জানুৱাৰী 2024 আৰু তাত কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে, আনৰিজাৰ্ভ বা OBC SC এইবিলাকৰ কিমান পোষ্ট আছে তাৰ ওপৰত এখন লিষ্ট আছে। গতিকে এতিয়া আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ কথা আলোচনা কৰিম। এতিয়া লিষ্টখন মতে ধুবুৰী ডিষ্ট্ৰিক্টত কিমান আনৰিজাৰ্ভ পোষ্ট আছে, 76টা আনৰিজাৰ্ভ পোষ্ট আছে। OBC আৰু MOBC আছে 112টা, SC আছে 28টা আৰু STP 78টা। তাৰপিছত আছে STH হিলছ 18টা আছে। তাৰপিছত PWD আছে 12টা আৰু ট্ৰি ট্ৰাইব আছে 11টা। মুঠ টোটেল কিমান আছে? মুঠ টোটেল আছে 335। অৰ্থাৎ এইবাৰ ধুবুৰী ডিষ্ট্ৰিক্টত আনৰিজাৰ্ভত OBC MOBCতকৈও কম পোষ্ট আছে 76টা, য'ত নেকি OBC আৰু MOBCত আছে 112টা। গতিকে ডেফিনেটলি আনৰিজাৰ্ভৰ কাট অফ বহুত হাই যাব এইবাৰ ধুবুৰীত। আগৰ কেইবছৰৰ তুলনাতকৈ এইবাৰ যথেষ্ট হাই কাট অফ যাব, কাৰণ আগতে ধুবুৰীত বহুত বেছি পোষ্ট আছিল, সেই হিচাপত কাট অফটো অলপ কম গৈছিল। কিন্তু এইবাৰ যিহেতু পোষ্টৰ সংখ্যা কম আনৰিজাৰ্ভত, গতিকে আনৰিজাৰ্ভৰ পোষ্টত যথেষ্ট কাট অফ যাব। কাৰণ আগতে টেটত পাইছিল 61ৰ পৰা 70ৰ ভিতৰত পাৰ্চেণ্ট পোৱাবিলাকে ফাইনেল লিষ্টত নাম আহিছিল। কিন্তু এইবাৰ যিহেতু 76টা পোষ্ট আছে, গতিকে টেট বা টেটত যিসকলে 100ৰ ওপৰত নম্বৰ পাইছে সেনেকুৱা পৰীক্ষাৰ্থী নিশ্চয় 76টা আছে। গতিকে তেওঁলোকে যদি 65 বা 66% পায়, তেতিয়া তেওঁলোকৰ মাৰ্কছটো আগবাঢ়ি যাব। অৰ্থাৎ 65 মান পালে, এভাৰেজ যদি 100ৰ ভিতৰত 65 মান পায়, তেতিয়াহ'লে ধুবুৰীত এটা আশা কৰিব পাৰে। গতিকে মই এখন লিষ্ট বনাইছোঁ, সেই হিচাপত যদি আপোনালোকৰ নম্বৰবিলাক আছে, গতিকে এতিয়া আপোনালোকে আশা কৰিব পাৰে। এতিয়া মই দেখাই আছোঁ লিষ্টখন। এই লিষ্টখন মতে কেটেগৰী আনৰিজাৰ্ভৰ কাৰণে 76টা পোষ্ট আছে। গতিকে এই 76টাত যদি আপোনালোকৰ 66তকৈ বেছি পাৰ্চেণ্ট থাকে টেট বা টেটত, তেতিয়াহ'লে আপোনালোকৰ 85% ল'লে কিমান আহিব মাৰ্কছ? 56 আহিব। আৰু হায়াৰ ছেকেণ্ডেৰীত যদি 80% থাকে তেতিয়াহ'লে আপোনালোকৰ 4 আহিব, আৰু DLEDত 76 মান থাকিলে 3.8 আহিব। গতিকে এই তিনিটা আপোনালোকৰ কম বেছি হ'ব পাৰে। সেনেকৈ মিলাই কেনে যদি টোটেল আপোনালোকৰ 63.8 মান থাকে, তেতিয়াহ'লে আপোনালোকে ধুবুৰীত আশা কৰিব পাৰে যে আপোনালোকৰ লিষ্টত নাম আহিব। কিন্তু তাৰ পৰিৱৰ্তে যদি তাতকৈ কম থাকে, তেতিয়াহ'লে অলপ অসুবিধা হ'ব পাৰে। গতিকে 63+ এটা গ্ৰীণ জোন হয়। তাৰপিছত OBC MOBCৰ কাৰণেও ঠিক তেনেকুৱাই হ'ব। যদি টেটত 63% এটা পাই থাকে, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী আৰু DLEDতো ঠিক সেইমতে 4 বা 3.7 এটা নম্বৰ পায়, তেতিয়াহ'লে কিমান হ'ব? টোটেল 61 হ'ব। গতিকে এভাৰেজ যদি কাৰোবাৰ 61 মান আহি আছে, তেতিয়াহ'লে OBCত পোৱাৰ চান্স আছে। আৰু লগতে OBCৰ যিহেতু এইবাৰ অলপ পোষ্টৰ সংখ্যাও বেছি জেনেৰেলতকৈ, গতিকে অলপ কাট অফ কম যাব OBCত। তাৰপিছত SCটো যথেষ্ট পোষ্ট আছে, 28টা আছে। STPটো আৰু বেছি আছে, 78টা আছে। গতিকে এইকেইটা ডেফিনেটলি কম কাট অফ যাব। STPটো 56 লিখিছোঁ মই টোটেল, তাতকৈও কম যাব পাৰে। গতিকে আপোনালোকে এইখন মতে আশা কৰিব পাৰে। ধন্যবাদ।